দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনাম অ মন বহাগী সপোন সপোন তুমি আপোন হেঁপাহৰ তুমি ঠিকনা ৰুণঝুন ৰুণঝুন বুকুতে নাচেচোন তুমি তুমি ভাৱনা প্ৰতিটো পল প্ৰতিটো খোজ বাৰে বাৰে কিয়নো বুজ আবেলিৰে বেলিতি নহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনাম অ মন বহাগী অ মন বহাগী মোৰ ল'ৰাটোক মোৰ ঘৰত থকাত সহায় কৰি দিয়াৰ কাৰণে অশেষ ধন্যবাদ। আচ্ছা কোৱাচোন কি হ'ল? মই তোমাক ফোনত কৈছিলোঁ দেখোন। ৰিচা, মই এটা বেলেগ কামত ব্যস্ত হৈ আছিলোঁ। তুমি যদি কিবা কৈছিলাও মোৰ একো মনত নাই। আকৌ কোৱা। তোমাক হেৰুৱাই পেলাম বুলি ভাবি খুব কষ্ট পাইছিলোঁ পৰি। ভাল পোৱাৰখিনিৰ কথা ক'বলৈ সুবিধাই নাপালোঁ। Sorry. Sorry again. উতলিছে। হা? চাহ এতিয়া মোৰ কাৰণে ইম্পৰ্টেণ্ট কি সেইটো তুমি মোক শিকাবা? চেষ্টাও নকৰিবা ৰিচা। মই মোৰ মৰ্জিৰ মালিক। Stupid. কুনাল! কুনাল, stop! কুনাল! কুনাল, please stop! কুনাল! মাক মাতক, মই চাহ বাকো। এনেকে কি চাইছে? কথাবোৰ সপোন সপোন লাগিছে। আচলতে আপুনি মোক ক্ষমা কৰি দিয়াটো মোৰ কাৰণে সপোন সপোন লাগিছে। পৰি বাবা তোমালোক দুইটা ইয়াতে আছা? নাই মা, মই এতিয়াহে আহিছিলোঁ। এওঁ চাহ বনাই আছিলে, মই বোলো অকণমান হেল্প কৰি দিওঁ। তই হস্পিটেল নাযাৱ? হা? অ' মা, কি জানা, মই ভাবিছোঁ নাযাওঁ। মই আজি নাযাওঁ নেকি হস্পিটেললৈ। কিয়? নাই মানে চোৱা, কোনো ইম্পৰ্টেণ্ট কেছ নাই মোৰ,
আৰু মই তোমাৰ লগতে থাকোঁ। কিয় পৰি আছে নহয় তই ইমান চিন্তা কৰিব নালাগে তই যাব পাৰিবি যা নহয় সদায়তো যাওঁৱেই। মই গাটো ভাল পাইছো নহয় এতিয়া তই এনেই চিন্তা কৰ আৰু পৰিটো থাকিবই ন তোৰ হস্পিটেলত পেচেণ্টবোৰ নাই নেকি পৰিমা আমা তুমি কলৈকো ওলাই নোযোৱা নহয় নাযাওঁ আৰু কিশোৰে যদি মাতে মোৰ মতে নীলম দাই যি কৰিছে ঠিকেই কৰিছে তেওঁ তেনেকে নোকোৱা হ'লে মাকে আহি কেতিয়াও তোমালোকক ক্ষমা নোখোজে বেলেগ উপায়ো আছিল নহয় মাকক তেনেকৈ ব্লেকমেইল নকৰি কথাখিনি বেলেগভাৱেও ক'ব পাৰিলেহেঁতেন তেন্তে এটা কাম নকৰিলা কিয় তেওঁ যিমান পইচা বিচাৰিছিলে তুমি ধাৰ কৰি আনি তেওঁক দি দিব লাগিছিলে সৰু মা দেউতাৰো কেনেকৈ কথা কৈছ কিয় বেয়া নাপাবা দেউতা তোমাক দুখ দিবলৈ মই তেনেকে কোৱা নাই মাথো তুমিয়ে কোৱাচোন তোমাৰ মতে নীলম দাই কি কৰিলে মাকে বুজিলেহেঁতেন তেতিয়া ময়ো মানি ল'ম যে নীলম দাই ভুল কৰিছে কোৱা মাকক বুজাব লাগিছিলে তোমালোকে কি ভাবিছা নীলম দাই আৰু সৰুবাই তেওঁক বুজোৱা নাই বুলি তোমালোকেতো এইটোও জানা যে তেওঁ আনে বুজালে বুজি পোৱা বিধৰ মানুহ নহয় নীলম দাই ঘৰ এৰাৰ সিদ্ধান্ত ভাবি চিন্তিয়ে লৈছিলে আৰু হয়তো মাকক ভয় খুৱাবলৈ তেওঁ তেনেকৈ কৈছিলে যাতে মাকে টকা নালাগে বুলি কওক সেইটো ময়ো বুজিছো কিন্তু আমাৰ কাৰণে মাকৰ লগত শত্ৰু হোৱাৰ নিচিনা সি হ'ব নালাগিছিল শত্ৰু হোৱা নাই বন্ধুৱে হৈ আছে সেইকাৰণে খুৰীক এটা ডাঙৰ ভুল কৰাৰ পৰা তেওঁ বচালে তোমালোকে বেছি ভাবি নাথাকিবা মই চাহ আনোগৈ ৰবা তই বনাবি নোৱাৰিম বুলি ভাবিছা নেকি মোৰ চাহ স্পেচিয়েল হয় ৰবা মই লৈ আহোঁ আমাৰ সৰু মা ডাঙৰেই হ'ল ইহঁত দুজনীতকৈ ডাঙৰ হৈছে কথাৰ যুক্তি দিব জানে কথাৰ যুক্তি দিব জানে মাজুমা আৰু ডাঙৰ মায়ে আনৰ বাবে ভাবোতেই গ'ল সেইবাবেই ঠগ খাই চাগে কিশোৰ মোৰ এটা বেয়া অতীত বুলি পাহৰি যাবলৈ সুবিধাকণ দিবনে সকলো মানুহে ভুল কৰে মই চাগে জানি বুজি অলপ বেছিকেই ভুল কৰিলোঁ সেই ভুলখিনি শুধৰাবলৈ অকণমান সুবিধা দিবনে কিন্তু কিশোৰ ধ্বংস হোৱাৰ কাৰণ যদি ই হৈ যায় Congratulations! Good! তই জিকিলি আৰু জিকিবি গুড কিন্তু তোৰ এই দাদা বুজিছনে নাই সম্পূৰ্ণ ওলোটা সব ক্ষেত্ৰতে ফেইল শুধৰাবলৈ অকণমান সুবিধা দিবনে
কিন্তু কিশোৰ ধ্বংস হোৱাৰ কাৰণ যদি ই হৈ যায়, এইটো নাভাবিবা পুৰি যে তোমাৰ সিদ্ধান্তত মই সুখী নহয়। মই অত্যন্ত সুখী। আৰু ইমান দিনেতো মই তুমি এনেকুৱা এটা সিদ্ধান্ত লোৱাটোকে আশা কৰি আছিলোঁ। তুমি এইখন ঘৰত থাকিম বুলি ভবাটো মোৰ বাবে ঈশ্বৰৰ আশীৰ্বাদ। কিন্তু কিশোৰ মা, আমি সকলোৱে সুখৰ কথা চিন্তা কৰিলে জীৱনটোত সিদ্ধান্ত ল'ম কেনেকে? মানুহে সকলোকেতো সুখী কৰি ৰাখিব নোৱাৰে। মানুহে জীৱনত নিজেই সুখী ক'ত হয় সেইমতে সিদ্ধান্ত লয়। ময়ো লৈছিলোঁ মা। কিন্তু আপোনালোকে নিজে সুখী হোৱাতকৈ মোৰ সুখখিনি ক'ত সেই কথাখিনিহে বেছিকৈ চিন্তা কৰিলে। আপুনি এতিয়া কোৱাৰ দৰে মই ইয়াত থকাটো আপোনালোকৰ কাৰণে ভগৱানৰ আশীৰ্বাদ নহয় মা, মোৰ বাবে আশীৰ্বাদ। গতিকে মোক আপোনালোকৰ পৰা আঁতৰ কৰি নিদিব মা। পৰি, তুমি ইয়াতেই থাকিবা। কেৱল ভয় হৈছে কিশোৰৰ। তেওঁ জানো মনে মনে বহি থাকিব? কংগ্ৰেচুলেশ্যনছ ভাইটি, কংগ্ৰেচুলেশ্যনছ। গুড, তই জিকিলি আৰু জিকিবি। গুড, কিন্তু তোৰ এই দাদা বুজিছনে নাই, সম্পূৰ্ণ ওলোটা, চব ক্ষেত্ৰতে ফেইল। আজিকালি এজনী ছোৱালীৰ কাৰণে কোনেও নিজৰ জীৱনটো শেষ কৰি নিদিয়ে। তই মূৰ্খামিটো তাতেই কৰিলি। মূৰ্খামি ন? হা, একদম ঠিক কথা কৈছ, মূৰ্খামি। কেনেকে কেনেকে বুদ্ধি হ'ব পাৰি কচোন? মই কি কৰিব লাগিব? তই পৰিবাক পাহৰি জীৱনটো নতুনকৈ ষ্টাৰ্ট কৰ। কাৰ লগত? মই কিশোৰক যিখিনি ক'ব লগা আছিলে সেই সকলোখিনি অলৰেডি কৈছোৱেই। তাতকৈ আৰু ভালকে মই বুজাব নোৱাৰো। মোৰ অতীত কি আছিল সেইটো মই নাভাবো মা। মই কি কৰিব লাগিব? তই পৰিবাক পাহৰি জীৱনটো নতুনকৈ ষ্টাৰ্ট কৰ। কাৰ লগত? বহাগীৰ লগত? সেইটো কাৰ লগত কৰ সেইটো তোৰ কথা, কিন্তু একেটা ভুলেই বাৰে বাৰে ৰিপিট কৰাটো বেয়া হৈছে। ৰাজা, ভট্টদা আহিছে চাগে। মোৰ বন্ধু এতিয়া তাৰহে বেছি। হেই ৰাজা, কংগ্ৰেচুলেশ্যন। থেংক ইউ। মই কৈছিলো নহয়, মই যিটো ভাবিম সেইটো মই কৰি দেখুৱামেই। য়েছ। অতি আত্মগৌৰৱ সকলোৰে কাৰণে বেয়া।
আৰে মই ভবা মতে বিচৰা মতে কামখিনি হৈছে মইতো গৌৰৱ কৰিমেই কি তই ভবা মতে কি হ'ল একো নকলি যে প্ৰপাৰ্টি অ'নাৰক পুলিচে আজি এৰেষ্ট কৰিব অলৰেডি কৰিলে চাগে এতিয়ালৈ দুইটা মিলি তাক দৌৰাই দে মই ৰুমতে আছো তহঁতে কথা পাত কথা পাত দেই তহঁতে কথা পাত তহঁতে কথা পাত দেই মই আছো ৰুমত আছো ইয়াক তুমি অলপ বুজাবা বুজাবলৈ চেষ্টা কৰি আছো কিন্তু নুবুজে যে কি কৰোঁ নুবুজিলে মৰিব মোৰ মতেৰে পৰি কিশোৰক তুমি ঠাণ্ডা মগজেৰে গোটেইখিনি কথা বুজাই ক'ব লাগিব কোনো কাৰো বাবে বেয়া হ'ব নালাগে কোনো ধ্বংস হ'ব নালাগে তেনেকুৱা হ'লেতো মই বৰ দুখ পাম পৰিমা হস্পিটেলৰ পৰা আহি আছোঁ মা মই কিশোৰক যিখিনি ক'ব লগা আছিলে সেই সকলোখিনি অলৰেডি কৈছোঁৱেই তাতকৈ আৰু ভালকৈ মই বুজাব নোৱাৰোঁ মোৰ অতীত কি আছিল সেইটো মই নাভাবোঁ মা কিন্তু মোৰ বৰ্তমান এতিয়া আপুনি আৰু এখেত গতিকে যি ভাবে আপোনালোক দুয়োকে লৈ চিন্তা কৰে